মাও মানে কিমান আশাৰে কাপোৰ চাপোৰ চিলাইছিলে বিয়ালে বুলি দুযোৰ তিনিযোৰ কাপোৰ চিলাই মেলি থৈছিলে ইস্তি চিস্তি দি মেলি এইযোৰ দৰাৰ লগত পিন্ধিব মোৰ প্ৰেছাৰটো ল' হৈ গৈছে গম পাইছ নাই তোক চাই থাকিলে মানে মই সেইকাৰণে তোক চাই থাকিব নোৱাৰোঁ মানে মই নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো আচলতে মূৰত তেল দিয়াৰ ভিডিঅ' মানে জোৰোণৰ ভিডিঅ'টোৰ দিনাখনৰে ভিডিঅ' হয় জোৰোণৰ ভিডিঅ'টো যিহেতুকে আপোনালোকে চালে যিহেতু এইকেইদিন মই অকল বিয়াৰ ভিডিঅ'বিলাকে দি আছোঁ আৰু জোৰোণৰ দিনাখনৰ ৰাতিৰ ভিডিঅ' এইটো যিহেতু সেইদিনাখন আমি মানে ঘৰলৈ গুচি আহিলোঁ ৰাতি আকৌ 9টামান বজাতহে গৈছোঁ যিহেতু সেইদিনাখন মূৰত তেল দিয়া নিয়মখিনি যিহেতু কৰা হয় পানী তোলা নিয়ম বা কইনাক গা ধোৱা নিয়মখিনি সেইখিনি গোটেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু আমাৰ গৈ পাওঁতে বহুত দেৰি হৈ গ'ল এইফালে কইনাক আনি বহুৱালেহি গা পা ধুৱাই মেলি হ'লেই তাৰপিছত এয়া কইনাক এতিয়া সজাব আৰু ৰভাৰ তলত আহি তাৰপিছতে আচলতে বিয়ানাম গোৱা সেইবিলাক যিহেতু থাকে সকলোতে আচলতে নিয়মবিলাক বেলেগ বেলেগ বিয়া আৰু আজিৰ ভিডিঅ'টোৰ প্ৰথম অংশটো দেখি আপোনালোকে নিশ্চয়কৈ গম পাইছে যে বিয়া খাবলৈ আহিছিলোঁ ইমান ফূৰ্তি কৰি মেলি আৰু শেষত গৈ পেলাই মাৰ এনেকুৱা এটা অৱস্থা হ'ল কি নহ'ল আপোনালোকে আজিৰ ভিডিঅ'টোতে গম পাব যিহেতু আজি জোৰোণ আৰু কাইলৈ শনিবাৰ কাৰণে মানে ছোৱালী উলিয়াই নিদিয়ে দেওবাৰেহে তাইৰ বিয়া হ'ব সেইকাৰণে এদিন মানে থাকিব আৰু কাইলৈ দিনটোত আচলতে মানে আহিব মানে বিহু গাবৰ কাৰণে আহিব আৰু তেতিয়া কাইলৈ দিনটোতে মানে সকলোখিনি ঘটনা ঘটি গ'ল কি নহ'ল আপোনালোকক ভিডিঅ'টো একেবাৰে শেষৰ ফালে জনাম আৰু এইফালে এয়া মূৰত তেল দিয়া সকলোবিলাক নিয়ম এতিয়া কৰি থকা হৈছে যিহেতু সকলোৰে নিয়মবিলাক হয়তো বেলেগ বেলেগ হ'ব পাৰে আৰু এইফালে মই যিযোৰ কাপোৰ পিন্ধি আছোঁ সেই কাপোৰযোৰ মোক ভাইটিয়ে বিহুত গিফ্ট দিছিলে এনেকুৱা দুযোৰ কাপোৰ এযোৰ মোক আৰু এযোৰ ভণ্টিক দিছিলে তাই সেইযোৰ আজি নিপিন্ধিলে একেলগতে দুজনীয়ে পিন্ধিম বুলি কৈছিলোঁ আৰু এযোৰ একেবাৰে পাজক যোৰা যিহেতু খুব ট্ৰেণ্ডিঙত আছে কাপোৰযোৰ বহুত বেছি ভাল লাগে আৰু সি একেবাৰে ধেমাজিৰ পৰা মানে কাৰোবাৰ ফটোৱে আনি দিছে আৰু এইফালে এয়া কইনাজনীক চাওক কিমান বেছি ধুনীয়া লাগিছে আৰু কাপোৰযোৰো খুব বেছি ধুনীয়া লাগিছে গোটেইকেইযোৰ কাপোৰে তাইক বহুত ধুনীয়া লাগিছে আৰু এইফালে বিয়ানামো গাই আছে আৰু লগতে মোকো এতিয়া শৰাই বিচাৰিছে এইফালে কি মোক শৰাই বিচাৰিছে নেকি এজনী লেবেজান হৈ গৈছে দেই কইনা আছে মেলিব পৰা নাই এইফালে এতিয়া মোক শৰাই বিচাৰিছে বোলে যাওঁ অকণমান ভিডিঅ' কৰি দিবাচোন কেনেকৈ কি কয় মই নাজানো আৰু এইফালে শৰাই বিচাৰিলে ভয় লাগে যিহেতু আমাৰ সেইফালে নাহৰকটীয়া ফালে মানে নাচি নাচি যাব লাগে শৰাইখন লৈ নাচিব মানে শৰাইখন দি পেলাই বিহু নাম এটা গাই নিজে নাচিব লাগে গানো গাব লাগে আৰু ইয়াত সেনেকুৱা একো নিয়ম নাই যেনিবা ধুনীয়াকৈ শৰাইখন ল'লে আৰু একো তেনেকুৱা মানে কৈ থকা নাই তাৰপিছতে এইফালে ইয়াৰ কইনাৰ লগত অকণমান কোচত উঠে বোলে ইভাগে আকৌ সোণজনীয়ে মাতিলেও কোচত নুঠে এতিয়া কইনাৰ লগত কোচত উঠিব লাগে আৰু এইফালে আমাৰ ভাইটিকো তাৰপিছতে আকৌ তাকো মানে মাতিলে শৰাই দিবৰ কাৰণে এইফালে সিও পূৰা দীঘলকৈ পৰি দিছে আৰু সেৱা কৰি আৰু এইফালে আমি ভাত খাবলৈ বহিছোঁ তাৰপিছতে এইবিলাক ঢোল চোল আনিছে সকলোৱে এতিয়া মিলি বাহিৰত নাচি আছে কইনাৰ মাকো একদম পূৰা নাচিবলৈ মন কৰি আছিলে বহুত সময়ৰ পৰা এতিয়া একদম চান্সতে পূৰা নাচি লৈছে কইনাৰ মাকেও আৰু এইফালে পোৱালি খুৱাইছে কইনাই আহি বিচি আছেহি কইনাৰ মানে অকল চিন্তা পোৱালিৰ কাৰণেহে ভতিজাকৰ কাৰণেহে চিন্তা আৰু এইফালে আলফুলে মোক কোনো পধ্যে নাচিবলৈ নিদিয়ে এয়া কোচত সোমালেহি তাৰ পিছদিনাখন এয়া মানে শনিবাৰৰ দিনাখন মেহেন্দি লগাবলৈ যিহেতুকে থাকি গৈছিলে সেইকাৰণে বোলো ইখন হাতত অকণমান মেহেন্দি লগাই লওঁ বুলি ল'লোঁ কিন্তু আলফুলে দম দি মেলি মেহেন্দিটো লৈ গ'ল তাই লগাব বুলি
আৰু আজি মানে বিয়াৰ আগদিনাখন মানে কাইলৈ যিহেতু বিয়া আৰু আজি তাৰ আগদিনাখন আজি যিহেতু বিহু আহিব বুলি কৈছিলোঁ তেহঁতৰ ঘৰলৈ সেইকাৰণে আমি পিছবেলা টাইমত গোটেইখিনি যাবলৈ ওলালোঁ আৰু গাখীৰৰ টেকেলি যিহেতু আমাৰ ঘৰৰ ওচৰৰ পৰা ইয়াৰ পৰাই নিয়া হৈছে সেইকাৰণে গাখীৰৰ টেকেলি আগতে নিয়া হ'ল কলহ গাখীৰৰ কলহ এতিয়া আৰু এখিনিমান লাগে বুলি কৈছে বিয়াত খোৱাবৰ কাৰণে সেইখিনি এতিয়া আমি লৈ পেলাই যাবলৈ কাৰণে ওলাইছোঁ সকলোবিলাক ঠিকে আছিলে সেইখিনি মুহূৰ্তলৈকে আৰু এয়া বিহু আহিও পালেহি বিহু আহি পাইছেহি আৰু সেইখিনি সময়তে মাৰ একেবাৰে চটফটনি আৰম্ভ হৈ গ'ল মানে আলফুলৰ লগত ধুনীয়াকৈ খেলি আছিলে দুইটা নাতিনীয়েকৰ লগত হৈ থকা নাই আৰু দেই এতিয়া আহিছোঁ আহি পেনে ইয়াত জয়সাগৰ মেডিকেলত আছোঁহি এতিয়া মাৰ গাটো পটককৈ হঠাতে মানে বেয়া হৈ গ'ল পেট বিষাইছে প্ৰেছাৰটো একেবাৰে ল' হৈ গ'ল এতিয়া আহিছোঁ হস্পিটেললৈ মা এতিয়া চেলাইন দিছে আৰু কি হৈছে কি নহয় মানে মই এতিয়া ওলাই যাবই পৰা নাই এই শুই আছে মানে ক'লৈ যাওঁ কি কৰোঁ নিচিনা অৱস্থা হৈ গৈছেগৈ মানে কি কৰিম কি নকৰিম ইফালে বিয়া কেইদিন মানে পোৱালিও গা ভাল নাই মানে ভণ্টি পোৱালিটো তাৰো গাটো ভাল নহয় তাৰো জ্বৰ পূৰা তাৰো মানে অকণমান ইনফেকশ্যন হৈ আছে মানে কি জোৰোণ দিছে কি বিয়া মুঠতে কি হৈছে নাজানো আৰু জাষ্ট মানে কি কৰিব লাগে কাৰণে থাকিব লাগে কাৰণে মুঠতে আছোঁ আৰু মানে বহুত কিবা কিবি হৈ গৈছে বিয়া বুলি যিটো আশা যিটো ফূৰ্তি কৰিছিলোঁ সেয়া আচলতে আগৰ পৰা ইমান বেছিও আশা কৰি থাকিব নালাগে সেয়াই হ'ল এতিয়া যিহেতুকে কাইলৈ বিয়া আজি 25 তাৰিখ কাইলৈ 26 তাৰিখ আৰু আজি এতিয়া মাৰ এইটো অৱস্থা মা মানে সাংঘাতিক পেটৰ বিষ মানে মা থাকিব পৰা নাই মা এনেই অলপমান কিবা এটা হ'লে মায়ে কেতিয়াও মানে নকয় সেইটোৱে প্ৰব্লেম হৈছে এতিয়া বেজি চেলাইন কি দিছে নাজানো ভণ্টিও লগতে আহিছে পোৱালিক তাতে থৈ আহিছে এফালে ঘৰত তাকে এতিয়া কাইলৈ বিয়া আজি এইটো গতি নাজানো আৰু ভগৱানে জানিব কি হয় কি নহয় মা ইয়াত হৈ চেলাইন মা পেটটো বিষাই আছে নি তোমাৰ হা বিষাই আছে সেইটো থাকি দিবা নি ইয়াতে নহ'লে কোন থাকিব চুবলো মান দিওঁ চুবলো নালাগে থাকিব তই কাৰ লগত থাকিবি আকৌ হা মই থাকিম ছোৱালীজনী ঘৰলৈকে যামগৈ ঘৰলৈ গ'লে তই পাৰিবি যাবলৈ বিষটো ভাল পাইছ ন অকণমান হ'লে সেইটো কম নহ'লে কিনা বিষৰ বেজি এটাকে দি দিওঁ নি নালাগে ভাল পাইছোঁ তোৰ ভোক লাগিছে নি কচোন বমি লাগিছে নি লাগিছে বমি কৰিবি নি মোৰ প্ৰেছাৰটো ল' হৈ গৈছে গম পাইছ নাই তোক চাই থাকিলে মানে মই সেইকাৰণে তোক চাই থাকিব নোৱাৰোঁ মানে মই চাই থাকিলে মোৰ প্ৰেছাৰটো ল' হৈ যায় মই নহ'লে কি কৰোঁ এতিয়া ক তই মোক চুবুলো মাৰি আৰু সেইফালে সেয়া ৰাতি 12টামান বাজিলৈকে ভণ্টিও ইয়াতে আছেহি যিহেতু কাইলৈ যিহেতুকে বিয়া হয় তথাপিও তাইক আমি পঠাই আছোঁ কিন্তু তাই যোৱা নাই আৰু এইফালে জেঠাইহঁতৰ গোটেইখিনি ল'ৰা মানে 3টা যিহেতুকে গোটেইকেইটা আহি পাই গ'লহি মাহীয়েকৰ ওচৰত সেইকাৰণে ভাল আচলতে জেঠাইহঁতৰ পৰিয়ালটো মানে চবতকৈ আগতে আহি পাই যায়হি মানে কোনো দিন মানে তাহাঁতি নাহোঁ বুলি নকয় কিবা এটা হ'ল বুলি ক'লে মানে প্ৰথমতে তাহাঁতিয়ে আহি পায় এতিয়া মাকো লৈ যাওঁ বুলি কৈছে জেঠাই ঘৰলৈকে কিন্তু মা যাবলৈ মন কৰা নাই চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত সকলোবিলাক